নমস্কাৰ বন্ধু বান্ধৱীসকল যেহেতু SLC 2025 বাবে আমাৰ পৰীক্ষা অনুষ্ঠিত হ'ব নিশ্চয় গম পাইছা ফেব্ৰুৱাৰী মাহত ইতিমধ্যে তোমালোকে ৰুটিন পাইছা এতিয়া আমি আজি আলোচনা কৰিম বৰগীত অসমীয়া যোনটো আমাৰ অসমীয়া যোনটো MIL আছে এই অসমীয়া পাঠৰ প্ৰথম পাঠটো আছে মানে বৰগীত ঠিক আছে আৰু এই বৰগীতৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি জনা দৰকাৰ কাৰণ বৰগীত পাঠটোৰ পৰা কিমান নম্বৰ আহিব সেইটো আমি ক'ব নোৱাৰোঁ স্পষ্টকৈ কিন্তু আমি চাব পাৰোঁ যে কেতিয়াবা বেছি নম্বৰ আহে ব্যাখ্যা দি দিব পাৰে কেতিয়াবা মূলভাগ দি দিব পাৰে আৰু কেতিয়াবা 2 নম্বৰ 1 নম্বৰ কুৱেশ্যন এনেকৈ দি মিলাই দিব পাৰে আৰু কুৱেশ্যনবোৰ তোমালোকে নিশ্চয় জানা যে অৰ থাকিব বা অথবা বুলি থাকিব চ' সেইকাৰণে বৰগীত পাঠটি কি ৰাগত বান্ধা হৈছে বা কি ৰাগত দিয়া হৈছে বুলি কোৱাৰ লগে লগে তোমালোকে জনা দৰকাৰ হ'ব সেইটো হৈছে বসন্ত ৰাগত ঠিক আছে আৰু বৰগীত পাঠৰ লেখক কোন বুলি সুধিব পাৰে প্ৰশ্ন সেইটো শ্ৰী মাধৱদেৱ প্ৰশ্ন আহিব পাৰে তোমালোক কুৱেশ্যন নম্বৰ 1 প্ৰশ্ন এনেকুৱা আহে 2016 চন আহিছে 2019 চন আহিছে যে তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে হেনা ধৰণৰ কুৱেশ্যন বুলি আহিব পাৰে ঠিক আছে সেইটো কুৱেশ্যন ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যনটো তোমালোক চোৱা যে তোমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত শ্ৰী মাধৱদেৱে বিৰচিত ঠিক আছে বৰগীতটো কি ৰাগত বন্ধা হৈছে সেইটো মই ইতিমধ্যে ক'লোঁ বসন্ত ৰাগত মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ গ্ৰন্থখনৰ নাম কি সেইটো বহুত দৰকাৰী কুৱেশ্যন সেইটো 2017 চনত আহিছিলে মেট্ৰিক পৰীক্ষাত আগন্তুক 2025 চনত হ'বলগীয়া পৰীক্ষাত কিন্তু তোমালোকৰ এইটো কুৱেশ্যন অহাৰ সম্ভাৱনা আছে ঠিক আছে আৰু মই আজিলৈকে যিমান ইম্পৰ্টেণ্ট কমন দি আছোঁ 2020 চনৰ পৰা 20 21 22 23 24 লৈকে যিখিনি দিছোঁ এই PDFটোৰ পৰাই আহি আছে গোটেইখিনি PDF মানে আমি বনাই এখন একচুৱেলি মোৰ PDF নহয় এইখন PDF আছে গোলাঘাট জিলাৰ অধিবিদ্যা পৰিষদৰ ঠিক আছে তেখেতলোকৰ সেই PDFৰ পৰাই কিন্তু প্ৰতি বছৰে কমন পৰি আছে নেক্সট কুৱেশ্যন তোমালোকে কিতাপত থকা এটা কথা কৈছোঁ মই ইয়াতে কিতাপত থকা যিমানকেইটা 1 নম্বৰ কুৱেশ্যন আছে সকলোকেইটা চোৱা দৰকাৰ তোমালোকৰ কাৰণ কিয়নো যেনেকৈ 4 নম্বৰ কুৱেশ্যনটো চাব পাৰা তোমালোকে খনক খনন্দৱ আদি যোগীসকলে কাক ধ্যান বুলি কৈছিল ঠিক আছে কাক কৈছিলে সেইটো লিখিবা তোমালোকে হৰিক বা শ্ৰীকৃষ্ণক হৰি বুলি নিদিবা দিবা শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণক ঠিক আছে ঠিক তেনেদৰে 5 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট এইটো 2017 চনত আহিছিলে নেৰিবা বান্ধৱ মোক জীৱনে মৰেনে কবিয়ে জীৱনে মৰেনে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছিলে সেইটো কাক কৈছে ভগৱানক কৈছে কোন ভগৱান শ্ৰীকৃষ্ণক বা হৰিক ঠিক আছে হৰি বুলি নিদিবা পাৰিলে ভগৱান শ্ৰীকৃষ্ণ বুলি দিবা তেতিয়াহ'লে তোমালোকক এটা মাৰ্কছটো দিয়াত অলপ সুবিধা হ'ব কিছুমান অতিৰিক্ত কুৱেশ্যন আছে যেনেকৈ তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহি থাকিব পাৰে বা প্ৰি টেষ্ট এক্সামত তোমালোক আহিব পাৰে যে মুখপাশ মানেনো কি হয় একচুৱেলি এই শব্দটোৰ অৰ্থ কি আহিব পাৰে ঠিক আছে বা কবি কিহত আতুৰ হোৱা বুলি কৈছে এনেকৈ ডাইৰেক্ট নিদিয়ে পাছটোত এনেকৈ দিব যে বৰগীত পাঠটিৰ অন্তৰ্ভুক্ত কবি কিহত আতুৰ হোৱা বুলি কৈছে ঠিক আছে এইটো কি হ'ব সংসাৰৰ বিষয় বাখনত আতুৰ হোৱা বুলি কৈছে সাংসাৰিক বা সংসাৰৰ এইবোৰ কেনেকৈ তোমালোকে এনচাৰ কৰি লিখিব পাৰা ঠিক আছে বৰগীতৰ শব্দৰ অৰ্থ কি সেইবোৰ চোৱা দৰকাৰ তোমালোকৰ আৰু বৰগীতৰ ৰচক কোন ইতিমধ্যে তোমালোকে নিশ্চয় গম পালা মাধৱদেৱ ঠিক আছে আৰু মাধৱদেৱে মুঠ বৰগীতৰ সংখ্যা কিমান ৰচনা কৰা যে মাধৱদেৱে কেইখন বৰগীত ৰচনা কৰিছিলে সেই ৰচনা সংখ্যা কিমান সেইটো তোমালোকে জনা দৰকাৰ যে 9 কৰি 11টা তেখেতে কি কৰিছে বৰগীত ৰচনা কৰিছিল লগতে মাধৱদেৱৰ যোনটো ভণিতাত থকা মতে মুঠ বৰগীতৰ সংখ্যা কিমান 157 ঠিক আছে 157টা কি আছে বৰগীত আছে আমি এতিয়ালৈকে পাইছোঁ ঠিক আছে আৰু নামঘোষাৰ অন্যতম নামটো কি হৈছে হেজাৰী ঘোষা সেইটো তোমালোকে নজনা হেজাৰী ঘোষা সকলোৱে জনা নামঘোষাৰ অন্যতম নামটো হৈছে কি আমি নামঘোষা কি বোলো হেজাৰী ঘোষা বুলিও জনা যাওঁ আৰু প্ৰশ্ন কেতিয়াবা 1 নম্বৰ কুৱেশ্যন আহিব পাৰে যে নামঘোষা কিয় হেজাৰী ঘোষা বুলি কোৱা হয় কাৰণ ইয়াত 100টা কি আছে ঘোষা থকাৰ বাবে ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয় ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে পৰীক্ষাত কিন্তু পাবা মেট্ৰিক পৰীক্ষাত পাবা চ' এনেকুৱা ধৰণৰ কুৱেশ্যন চাবা বৰগীত কি হয় এইটো কুৱেশ্যনক ইম্পৰ্টেণ্ট নেক্সট আহিব তোমালোকে বৰগীতৰ ভাষা কি নিশ্চয় জানা ব্ৰজাৱলী ভাষা হয় ঠিক আছে আৰু কিছুমান এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব তোমালোকক যে বৰগীতৰ বৈশিষ্ট্য দিয়া সেইবোৰ আহিব মই তোমালোকক কৈ আছোঁ ঠিক আছে ইয়াত কৈছে যে অধমে জানিব কেনে তোমাৰ মহিমা ইয়াত অধমে বুলি কাক কৈছে ঠিক আছে ইয়াত জনা দৰকাৰ কবিৰ নিজৰ কথা কৈছে ঠিক আছে কৃপাৰ সাগৰ কৃপাৰ কৰা একবাৰ ইয়াত কৃপাৰ সাগৰ বুলি কাক কৈছে ভগৱান শ্ৰীকৃষ্ণক কৈছে ঠিক আছে সেই বস্তুবোৰ কিছুমান তোমালোকক এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে চ' সেইকাৰণে মাষ্ট বি এই বৰগীত পাঠটো যদি তোমালোকে ভাবিছা পঢ়া নাই ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে তোমালোকে স্ক্ৰীনত দেখা পাইছা কি কৰা
লিখি ল'বা আৰু যদি তোমালোকক এই পিডিএফটো লাগে তেনেহ'লে মই এটা গ্ৰুপ খুলিছোঁ সেই গ্ৰুপত তোমালোকে কি কৰা এতিয়া এড হ'ব পাৰা এড হ'লে তোমালোকে নতুন 2025 চনৰ এটা গ্ৰুপ খুলিছোঁ মেট্ৰিক পৰীক্ষা ৰিলেটেড চ' সেই গ্ৰুপত তোমালোকে এড হোৱা আমি এপত বহুতখিনি আপডেট দিম কাৰণ আমাৰ প্ৰতি বছৰে আমি গ্ৰুপত আপডেট দি যাওঁ চ' সেইটোৰ কাৰণে তোমালোকে গ্ৰুপত আপডেট হ'বৰ কাৰণে চেষ্টা কৰা আমি সদায় আপডেট দিম আৰু মাধৱদেৱৰ জন্মস্থান কি হয় মাধৱদেৱৰ কোন তাৰিখে জন্ম হৈছিলে সেই চনবোৰ তোমালোকে জনা দৰকাৰ ঠিক আছে কুৱেশ্যন তোমালোক এটা আহিব 2 মাৰ্কছৰ কুৱেশ্যন বা 3 মাৰ্কছ থাকিব পাৰে মেট্ৰিক পৰীক্ষাত যে তোমালোক প্ৰশ্ন সুধিব পাৰে যে মাধৱদেৱৰ ঠিক আছে ৰচনা কৰা ৰচনাসমূহ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু সেই ভাগকেইটা কি ঠিক আছে মাধৱদেৱে ৰচনা কৰা ভাগকেইটা হৈছে 4টা ভাগত ভাগ কৰিব পাৰি আৰু সেই 4টা ভাগ হৈছে একচুৱেলি কি হয় এটা হৈছে বা প্ৰশ্নটো উল্টা পুল্টা কৰি দিব পাৰে যে কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মজীৱন বা কৰ্মৰাজি কেইটা ভাগত ভাগ কৰিব পাৰি একচুৱেলি ঠিক আছে কেইটা ভাগত ভাগ কৰিব পাৰি সেইটো দিব পাৰে যে সেইটো তোমালোকে লিখিব লাগিব 4টা ভাগত ভাগ কৰিব পাৰি আৰু সেইকেইটা হৈছে আখ্যানমূলক ৰচনা কি আছে লিখিবা তত্ত্বমূলক ৰচনা কি আছে লিখিবা নাট কি আছে আৰু ঝুমুৰা কি আছে প্ৰশ্ন কেতিয়াবা এনেকৈ দিব পাৰে সুধিব পাৰে তোমালোকক মই কৈ দিছোঁ যে চাপ'জ এনেদৰে ভক্তি ৰত্নাৱলী কাৰ ভক্তি ৰচনাৱলী কাৰ ৰচক ভক্তি ৰচনাৱলীৰ ৰচক কোন হয় দিব পাৰে না কুৱেশ্যন সুধিব পাৰে বা পৰীক্ষাত তোমালোকে এনেকৈ দিব পাৰে যে মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনা বা আখ্যানমূলক গ্ৰন্থৰ নাম লিখা বা প্ৰশ্ন সুধিব পাৰে তোমালোকক মাধৱদেৱৰ দুখন নাটৰ নাম লিখা বা মাধৱদেৱৰ দুটা ঝুমুৰাৰ নাম লিখা সেইকাৰণে তোমালোকে এই বস্তুখিনি মনত পৰি থকা দৰকাৰ 2019 দিছে আৰু 20 দিছে চেম কুৱেশ্যনটো আৰু 2016-17 চনত আহিছিলে যে তোমালোকে বৰজাৱী ভাষা ঠিক আছে তোমালোকে চাপ'জ সৰু 2 লাইন 3 লাইন চাই ল'বা যে একচুৱেলি বৰজাৱী ভাষা কি হয় ইয়াৰ শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছে আৰু এই শব্দটো কোনে কোনে ব্যৱহাৰ কৰে কিহত ব্যৱহাৰ কৰে কি কথা আৰু বৰজাৱী ভাষাৰ দুটামান লক্ষণ বা চা এতিয়া ইয়াতে 26 নম্বৰ কুৱেশ্যনটো দেখা হৈছে তোমালোকে এটা হৈছে বৰগীতৰ লক্ষণসমূহ কি এতিয়া চা বৰগীতৰ লক্ষণ আৰু বৈশিষ্ট্য এটাই হয় পৰীক্ষাত তোমালোকৰ তুমি পঢ়ি গৈছা বৰগীতৰ লক্ষণ কিন্তু পৰীক্ষাত আহিছে বৰগীতৰ বৈশিষ্ট্য চেম কুৱেশ্যন ঠিক আছে কুৱেশ্যনটোত মানে লক্ষণ আৰু বৈশিষ্ট্যটো একে এনচাৰ হ'ব ঠিক আছে সেইকাৰণে তোমালোকে বৰগীতৰ ভাষা কি আমি বৰজাৱলী ভাষা সেইখিনি মই জানো তোমালোকে স্ক্ৰীণত দেখা পাইছা এনচাৰখিনিও পাইছা স্ক্ৰীণশ্বট মাৰি ল'ব পৰা বা আমি পিডিএফটো দি দিম ব্যাখ্যা 27 নম্বৰটো বহুত ইম্পৰ্টেণ্ট সহজ বৰ্ণে এই ব্যাখ্যাটো ইম্পৰ্টেণ্ট আৰু ইয়াত থকা যোনটো এনচাৰ আছে উত্তৰ আছে এই উত্তৰটো ইয়াৰ পৰা তোমালোকে নিলিখিবা কাৰণ কিয় ইয়াত যোনটো উত্তৰ আছে সেই উত্তৰটো মানে কেইটা আমি ব্যাখ্যা দিলে কি লাগে ব্যাখ্যাত 3টা ষ্টেপ হয় মই নিশ্চয় জানা এটা হ'ল প্ৰসংগ সংগতি আৰু ব্যাখ্যা প্ৰসংগ মানে ক'ৰ পৰা বস্তুটো লোৱা হৈছে কোনটো পাঠৰ পৰা লৈ আহিছে তাৰপিছত সংগতি আহিব তাৰপিছত আমাৰ ব্যাখ্যা আহে সেইকাৰণে তোমালোকে বস্তুটো নিজৰ ভাষাত বনাই লিখাৰ চেষ্টা কৰিবা তেতিয়াহ'লে তোমালোকৰ মুখস্থ কৰাৰ দৰকাৰ নাই ঠিক আছে খণ্ড এইটো তোমালোকে জনা দৰকাৰ এইটো মানে ব্যাখ্যা ইয়াত কি প্ৰসংগত কৈছে মানে প্ৰসংগ মই ক'লোৱে কি প্ৰসংগত কৈছে কাৰ বিষয়ে কৈছে আৰু কিয় এনেদৰে কৈছে 2019 চনত আহিছিলে চ' এইটো কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে ব্যাখ্যাত মই তোমালোকক ক'লোঁ 2020ত এটা কুৱেশ্যন আহিছিলে 29ৰ ব্যাখ্যা কৰা ঠিক আছে তোমাৰ চৰণ 2 মোৰ মহধন এই কুৱেশ্যনখিনি ভালদৰে তোমালোকে ইয়াতে ধুনীয়াকৈ ব্যাখ্যা দি আছে যদি পাৰা ইয়াৰ পৰা লিখিব পাৰা আৰু যদি তোমালোকে ভাবিছা অলৰেডি তোমালোকে মুখস্থ কৰি ৰাখিছা তেনেহ'লে সেইবোৰে তোমালোকে অলপ ৰিপিট কৰি থাকা পাৰা যদি নিজৰ ভাষাত লিখাৰ চেষ্টা কৰিবা কাৰণ মুখস্থ কৰিলে বহুত তোমালোকে মুখস্থ কৰিব লাগিব ঠিক আছে সেইকাৰণে মই তোমালোকক মুখস্থ বিদ্যাটো ভাল কিন্তু পৰীক্ষাৰ সময় কেতিয়াবা পাহৰি যাওঁ আমি ভয়ত কিছুমান বস্তু পাহৰি যাওঁ ঠিক আছে 30 নম্বৰ ব্যাখ্যাটো দৰকাৰী তোমালোকে চাই যোৱা দৰকাৰ ঠিক আছে আঁতুৰ ভৈলু হৰি বিষয় বিকলে এই ব্যাখ্যাটো তোমালোকে ভালকৈ ইম্পৰ্টেণ্ট বুলি ভাবোঁ মই কাৰণ এইটো ব্যাখ্যা আহাৰ সম্ভাৱনা আছে অতিৰিক্ত ব্যাখ্যা হয় আহাৰ সম্ভাৱনা থাকিব পাৰে চ' চালে চাব বা নাচালেও নাই কিন্তু কিতাপত থকা ব্যাখ্যা কিন্তু মাষ্ট বি ইম্পৰ্টেণ্ট মাষ্ট বি বুলি কৈছোঁ মই চাবই লাগিব বৰগীত এবাৰ লাষ্ট আহিলে বৰগীতৰ মূল ভাৱ মষ্ট ইম্পৰ্টেণ্ট এতিয়া মই তোমালোকে এটা বুদ্ধি দিছোঁ সেই বুদ্ধিটো শুনা চা তোমালোকে যদি বৰগীতৰ মূল ভাৱটো যদি মুখস্থ কৰি থব পৰা তেনেহ'লে যেনেকুৱা ধৰণৰ বৰগীতৰ পাঠটোৰ পৰা যেনেকুৱা ধৰণৰ ব্যাখ্যা যদি তোমালোক চাপ'জ যেনেকৈ ব্যাখ্যা নাহে কিয় সেই বৰগীতৰ মূল ভাৱখিনি তোমালোকে সেই ব্যাখ্যাত বহাব পাৰিবা চ' সেইটোৰ কাৰণে বৰগীতৰ মূল ভাৱটো মুখস্থ কৰি ৰাখা বৰগীতৰ মূল ভাৱটো মুখস্থ কৰি ৰাখিলে
তোমালোকে ব্যাখ্যাখিনি সেই বস্তুখিনি তাতে ইনক্লুড কৰি দিব পাৰা আৰু ইনক্লুড কৰিলে তোমালোকে ধুনীয়া এটা মাৰ্কছ পোৱাৰ সম্ভাৱনা আছে। থেংক ইউ। এইখিনি আছিল আজি বৰগীতৰ পাঠটো। আৰু কিবা যদি জানিব থাকে কমেণ্টছত কমেণ্ট কৰা, আমি তোমালোকক এইবোৰ এনচাৰ দিয়াৰ চেষ্টা কৰিম। যিহেতু মেট্ৰিক পৰীক্ষা বেছি দিন নাই, চ' আজিৰ পৰা মই কমন দিয়া ষ্টাৰ্ট কৰিলোঁ। এইবোৰ তোমালোকক আজি মই কমন দিয়া নাই, এইটো ইম্পৰ্টেণ্ট বুলি ধৰা, আৰু যিখিনি মই ক'লোঁ এইখিনিৰ পৰাই কিন্তু তোমালোকৰ পৰীক্ষাত প্ৰশ্নত কমন পৰিব। থেংক ইউ ছ' মাছ। ধন্যবাদ।